ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি একাংশৰ বাবে হৈছে ফেষ্টিভেল। মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত সাহায্য দিয়াটো হৈছে ফেষ্টিভেল। একাংশ ইউটিউবাৰৰ বাবে এই বান হ'ল ফেষ্টিভেল। এই অভিযোগ আটাচু নেতা মিলন বুঢ়াগোহাঁই। উজনিত হোৱা প্ৰলয়ংকাৰী বানত সৰ্বশ্ৰান্ত হ'ল শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত। টচ নচ হ'ল বানত আক্ৰান্তসকলৰ সম্পত্তি ভেটিৰ লগতে জীয়াই থকাৰ সপোন। প্ৰলয়ংকাৰী বানত আক্ৰান্তসকলক দলমত নিৰ্বিশেষে আগবঢ়ালে সহায় আৰু সাহায্যৰ হাত। কিন্তু বানপীড়িতসকলক কৰা সহায় আৰু সাহায্যক একাংশই যেন পৰিণত কৰিলে উৎসৱলৈ। এই অভিযোগ আটাচুৰ মিলন বুঢ়াগোহাঁই গোটৰ। মিলন বুঢ়াগোহাঁই অভিযোগ, ৰাজ্যৰ বান পৰিস্থিতি একাংশৰ বাবে হৈছে উৎসৱ। মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত সাহায্য প্ৰদানকে ধৰি একাংশ দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, ইউটিউবৰ বাবে হ'ল ফেষ্টিভেল। যে আজি প্ৰেক্ষাপটত কিন্তু এই বানপানীটো এটা ফেষ্টিভেলত পৰিণত হৈ পৰিছে। কেৱল চৰকাৰী পক্ষৰ বাবেই নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ কাৰণেও কিন্তু এই বানপানীটো এটা ফেষ্টিভেলত, উৎসৱত পৰিণত হৈছে। আৰু সকলোৱে উৎসৱ ৰূপে ইয়াক উদযাপন কৰাহে কিন্তু বিভিন্ন ক্ষেত্ৰত আমি একাংশ দল সংগঠনেই হওক বা একাংশ ৰাইজেই হওক বা একাংশ চৰকাৰী বিষয়ববীয়াই কিন্তু আমি দেখিবলৈ পাইছোঁ যে ফেষ্টিভেল ৰূপে ব্যৱহাৰ কৰিছে। CM ৰিলিফ ফাণ্ডত কোটি কোটি টকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা দিয়া হৈছে। তেখেতসকলেও কিন্তু নিজৰ এটা মুখ্যমন্ত্ৰীৰ লগতে হওক বা চৰকাৰৰ লগত ৰিলেশ্যনটো খুব ভাল কৰিবৰ কাৰণেহে এই কামখিনি কৰিছে যেন আমাৰ অনুভৱ হৈছে। এইটো এটা তেখেতসকলৰ কাৰণে ফেষ্টিভেল হৈছে। সমান্তৰালকৈ ৰাইজৰ পৰা সংগৃহীত পুঁজি বানপীড়িতক সহায় কৰাৰ ক্ষেত্ৰত প্ৰকৃত ব্যৱহাৰ হৈছে নে নাই তাৰ এখন শ্বেতপত্ৰ প্ৰকাশৰ দাবী আটাচুৰ। ৰাইজৰ পৰা সংগৃহীত পুঁজিৰ শ্বেতপত্ৰ প্ৰকাশ কৰক দল সংগঠনে। অখিল গগৈকো শ্বেতপত্ৰ প্ৰকাশৰ দাবী। যিসকল অনুষ্ঠান প্ৰতিষ্ঠানেই হওক বা ৰাইজেই হওক বা দল সংগঠনে কিন্তু ৰাইজৰ পৰা আহৰণ কৰি বা তেখেতসকলে খুজি আনি বানপীড়িত ৰাইজক সহযোগ কৰিব বিচাৰিছে, তাৰ কিন্তু প্ৰকৃত ব্যৱহাৰ হৈছে নাই তাৰ কিন্তু এটা উচিত তেখেতসকলে শ্বেতপত্ৰ প্ৰকাশ কৰাৰ প্ৰয়োজন আছে। আৰু এই ক্ষেত্ৰত সেই সমষ্টিটোত লাগি থকা বিধায়কসকলৰ কথাও কৈছোঁ। আৰু ইতিমধ্যে আৰু এজনৰ কথাও আমি ক'বলৈ বাধ্য যে অখিল গগৈ ডাঙৰীয়াও ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ, তেখেতেও মুকলিভাৱে নিউজত কৈ আছে যে মোৰ ওচৰত পইচা শেষ হ'ল। তেখেতে যিমানখিনি আহৰণ কৰিছে সেই আহৰণখিনি প্ৰকৃতপক্ষত খৰচ নাই কৰা আমি ক'বলৈ যোৱা নাই, কিন্তু কেনেদৰে ক'ত কৈছে এইখিনি ৰাইজক জনাব লাগে। এইবাৰ শিল খনন, কয়লা খননত আটাচুৱে বাধা প্ৰদান কৰিব বুলি হুংকাৰ প্ৰদান কৰি শিল কয়লা খননৰ তদন্তৰ দাবী মিলন বুঢ়াগোহাঁই। সামগ্ৰিকভাৱে চৰ্চা হৈ আছে যে কয়লা খনন, শিল খনন এইসমূহৰ কাৰণে বানপানী হ'বলৈ পাইছে বা বানপানী হৈছে বুলি। আমি ক'বলৈ যোৱা নাই যে সেয়া অশুদ্ধ বুলি। আমি এটাই কথা কওঁ যে প্ৰথম কথা, নাগালেণ্ড চৰকাৰে, নাগালেণ্ডৰ সংগঠনে কি কৈছে কি নাই কোৱা ডাঙৰ কথা নহয়। নাগালেণ্ড চৰকাৰে তাৎক্ষণিকভাৱে তেখেতসকলৰ গাফিলতি আছেনে নাই, নাগালেণ্ডত কয়লা খনন কৰাৰ কাৰণে হৈছে নে নাই, কৰাৰ কাৰণে বানপানী হৈছে নে নাই, উৎসটো হয় নে নহয়, এই কথাখিনিৰ ওপৰত নাগালেণ্ড চৰকাৰে নিজে এটা তদন্ত কৰি 7 দিনৰ ভিতৰত এটা ৰিপৰ্ট দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। সেইটো এটা আমাৰ দাবী। অসমত বানপানী হৈছে, নাগালেণ্ডৰ পৰা হওক য'ৰ পৰাই নহওক কিয়, তেখেতে ইয়াৰ ওপৰত ষ্ট্ৰিক্ট হৈ নাগালেণ্ড চৰকাৰৰ লগত কথা পাতি তদন্ত কৰে, কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি কৰে, আমি ক'বলৈ নাযাওঁ, কিন্তু তদন্ত হ'ব লাগিব, উৎসটো উলিয়াব লাগিব। আৰু শিল বালি খননৰ ক্ষেত্ৰত আমিও এটা কথা স্পষ্টভাৱে জনাব বিচাৰোঁ, এইবাৰ কিন্তু টাইহোম ছাত্ৰ সন্থাই শিল খনন প্ৰক্ৰিয়াটোত আমি বাধা প্ৰদান কৰিম। আনহাতে ৰাজ্যৰ এই প্ৰলয়ংকাৰী বানত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা নথকাৰ অভিযোগ তুলি বানৰ বাবে বিশেষ পেকেজৰ দাবী আটাচুৰ। বানপানী হোৱাৰ সময়ত চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ যিটো সহযোগিতা হ'ব লাগিছে সেই সহযোগিতাটো আমি দেখা নাই। কাৰণ আমি দেখিছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, অমিত শ্বাহ ডাঙৰীয়াই হওক, মাহটোত 2-3বাৰকৈ আহিবৰ কাৰণে ৰাইজৰ ওচৰলৈ ভোট ভিক্ষা কৰিবৰ কাৰণে আহিবৰ বাবে তেখেতসকলে সময় পাইছে। কিন্তু আজি আমি দেখিছোঁ যে বানপানীৰ সময়ত সেই ভাই বহেনসকল যে বানপানী কবলত পৰি আছে, মোদী ডাঙৰীয়াই কিন্তু ইয়াত আহি খবৰ ল'বৰ কাৰণে আহৰি পোৱা নাই। এতিয়া আমি আহ্বান জনাওঁ যে আপোনালোকে ইয়াত আহি শিৱসাগৰ, চৰাইদেউত থিয় হৈ ৰাইজৰ মাজৰ পৰা আপোনালোকে স্পেচিয়েল পেকেজ, বিশেষ পুঁজি যিটো অনিষ্ট হৈছে শিৱসাগৰ, চৰাইদেউৰ কাৰণে, সেই শিৱসাগৰ, চৰাইদেউক একেবাৰে পূৰ্বৰ যিটো অৱস্থা আছিলে সেই অৱস্থালৈ ঘূৰাই দিবৰ বাবে যিমানখিনি তেখেতসকলৰ ভেৰিফিকেশ্যন আৰু ৰাইজৰ দাবীৰ মতে যিমানখিনি পুঁজি প্ৰয়োজন হ'ব, সিমান পুঁজি তেখেতসকলে ইয়াত আহি লৈ ৰাইজৰ মাজত থিয় হৈ ঘোষণা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। মৰাণৰ পৰা দেৱজিৎ গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।